প্ৰিয় দৰ্শক, প্ৰথমে মৰমৰ জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জুবিনদা য'তেই আছে সদায় কুশলে থাকিব। জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে আপুনিও কমেণ্টতে প্ৰাৰ্থনা জনাওক। ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা জুবিন গাৰ্গ সশৰীৰে উভতি আৰু নাহে। নিথৰ দেহ অসমলৈ আনিবলৈ অসম চৰকাৰে ছিংগাপুৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, জুবিনৰ মৃত্যু দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? কাৰ ভুলৰ বাবে জুবিনৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ কোনে মাতি নিছিল? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তথা আয়োজক সমিতিৰ কোনো দায়িত্ব নাছিল নেকি? উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? মেনেজাৰ হিচাপে জুবিনৰ লগত ছাঁটোৰ দৰে লাগি থাকিব লাগিছিল। সিদ্ধাৰ্থই জুবিনক বচাব পৰাৰ সম্ভাৱনা হয়তো আছিল। মেনেজাৰ সিদ্ধাৰ্থৰ জুবিনৰ প্ৰতি কি দায়িত্ব আছিল? জুবিন গাৰ্গৰ পিছে পিছে সদায় ঘূৰি থকা কেইজনৰ কোনো দায়িত্ব নাছিল নেকি? জুবিনৰ লগত থকাসকলে দায়িত্ব পালনত কিবা হেমাহি কৰিছিল নেকি? জুবিনৰ সোঁৱে বাৱে থকাসকলে জুবিনৰ সৰলতাৰ সুযোগ লৈ কেৱল টকা ঘটে। এনে আৰু বহু প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। প্ৰিয় দৰ্শক, এই প্ৰশ্নসমূহৰ উত্তৰ আপুনিও যদি বিচাৰে তেন্তে ভিডিঅ'টো সকলোৰে মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আপুনিও নিজৰ প্ৰশ্ন কমেণ্টত উল্লেখ কৰক। জুবিন গাৰ্গৰ মৃত্যু ইমান সহজে কোনেও মানি ল'ব নিবিচাৰে বা কোনো অসমীয়াই মানি ল'ব নোৱাৰে। সেইবাবে আমি পুনৰ প্ৰশ্ন কৰিছোঁ, জুবিনৰ মৃত্যু দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? কাৰ ভুলৰ বাবে জুবিনৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ কোনে মাতি নিছিল? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তথা আয়োজক সমিতিৰ কোনো দায়িত্ব নাছিল নেকি? উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? মেনেজাৰ হিচাপে জুবিনৰ লগত ছাঁটোৰ দৰে লাগি থাকিব লাগিছিল। সিদ্ধাৰ্থই জুবিনক বচাব পৰাৰ সম্ভাৱনা হয়তো আছিল। মেনেজাৰ সিদ্ধাৰ্থৰ জুবিনৰ প্ৰতি কি দায়িত্ব আছিল? জুবিন গাৰ্গৰ পিছে পিছে সদায় ঘূৰি থকা কেইজনৰ কোনো দায়িত্ব নাছিল নেকি? জুবিনৰ লগত থকাসকলে দায়িত্ব পালনত কিবা হেমাহি কৰিছিল নেকি? জুবিনৰ সোঁৱে বাৱে থকাসকলে জুবিনৰ সৰলতাৰ সুযোগ লৈ কেৱল টকা ঘটে। এনে আৰু বহু প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। এই প্ৰশ্ন হয়তো আপোনাৰ মনতো উদয় হৈছে। প্ৰিয় দৰ্শক, এই প্ৰশ্নসমূহৰ উত্তৰ যদি আপুনিও বিচাৰে তেন্তে ভিডিঅ'টো সকলোৰে মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনিও জুবিন সন্দৰ্ভত কিবা প্ৰশ্ন যদি মনত আছে তেন্তে সেই প্ৰশ্ন কমেণ্টত উত্থাপন কৰক। সাগৰতকৈও বিশাল হৃদয়ৰ জুবিন গাৰ্গে সাগৰতেই প্ৰাণ ত্যাগ কৰি গুচি গ'ল। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এনেকৈ গুচি যাব বুলি আপুনিও জানো কেতিয়াবা কল্পনা কৰিছিল? হয়তো এই খবৰ আপুনিও কেতিয়াও আশা কৰা নাছিল। আপুনিও কেতিয়াও হয়তো ভবা নাছিল যে ইমান কম বয়সতে বুকুৰ মাজত সোমাই থকা সেই কণ্ঠ ভগৱানে কাঢ়ি লৈ যাব। আজি গৰিমা শইকীয়া গাৰ্গে যি আঘাত পাইছে, একেই আঘাত আপুনিও পাইছে, ময়ো পাইছোঁ। জুবিন গাৰ্গ কেৱল শিল্পী নহয়, জুবিন গাৰ্গ সঁচা অৰ্থত এজন মানুহ আছিল। জুবিনে কাৰ বাবে কি কৰা নাছিল এতিয়া সকলো নিথৰুৱা হ'ল। 1972 চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে মাত্ৰ 52 বছৰ বয়সতে এৰি যাব বুলি কোনো অসমীয়াই কেতিয়াও আশা কৰা নাছিল। কিন্তু নিষ্ঠুৰ নিয়তি, সময় নিষ্ঠুৰ। নিয়তি আৰু সময়ৰ আহ্বান আমি মনুষ্যই মানি চলিবই লাগিব। জুবিন গাৰ্গক বেয়া পোৱা মানুহ কোন আছে? হয়, মাজে সময়ে জুবিন গাৰ্গ বিতৰ্কত সোমাইছিল। জুবিন গাৰ্গে কেতিয়াবা নকৰিবলগীয়া কাম কৰিছিল, নক'বলগীয়া কথা কৈছিল। কিন্তু জুবিন সকলোৰে আপোন আছিল। সেইবাবে সকলোৱে জুবিনৰ প্ৰতি থকা খং ক্ষোভ দুদিনতে পাহৰি আকৌ নিজৰ আপোন মানুহৰ দৰে আঁকোৱালি লৈছিল। জুবিন গাৰ্গৰ কণ্ঠৰ কথা আপোনাক নকলেও হ'ব। এনে কণ্ঠ সমগ্ৰ বিশ্বতে নাই আৰু কেতিয়াও কোনো এনে কণ্ঠৰ গৰাকী নোলাব। অদ্বিতীয় কণ্ঠৰে সকলোৰে বুকুত ঠাই লোৱা জুবিন গাৰ্গ কেনেকৈ গুচি গ'ল? এয়া সঁচা খবৰ নে? হয়তো প্ৰথমে এই খবৰ পাওঁতে আপুনিও মিছা খবৰ বুলিয়েই ভাবিছিল। আপোনাৰ দৰে একেই অনুভৱ আমাৰো হৈছিল। যেতিয়া সঠিক খবৰটো আহিছিল তেতিয়া হাত ভৰি থৰ থৰকৈ কঁপি উঠিছিল। বুকুৰ ধপধপনি বাঢ়ি আহিছিল। চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। আপোনাৰো হয়তো এনেকুৱাই হৈছিল। জুবিন এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পীয়েই নহয়, জুবিন এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ ৰাজবংশী, চাহবাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু,
কন্নড়, ইংৰাজী আদি গালো, মালায়ালম, মাৰাঠী ইত্যাদি অজস্ৰ ভাষাত জুবিন গাৰ্গে কণ্ঠদান কৰিছে। এনে শিল্পী জানো কেতিয়াবা অসমীয়াই আৰু পাব? 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকাই মুক্তি পাইছিল আৰু তেতিয়াৰে পৰাই জুবিন গাৰ্গে পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল বজাব জানে, জুবিনে দুতাৰা, মেণ্ডলিন আৰু বহু বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন ভাল কীবোৰ্ড প্লেয়াৰ। শুধু তুমি নামৰ বাঙালী চিনেমাখনৰ বাবে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ ইয়ালি গীতটোৰ বাবে জুবিনে 2007 চনত গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড অৰ্থাৎ GIFA আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য শিল্পীৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ইংৰাজী আৰু খাচী ভাষাৰ ছবি একোজ অফ চাইলেন্সৰ বাবে জুবিনে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়। অসম চৰকাৰে অসম ৰত্ন বঁটাৰেও জুবিনক সন্মান দিছিল। এনে অজস্ৰ বঁটা সন্মানৰ গৰাকী আছিল জুবিন। 1972 চনৰ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। প্ৰথমে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁৰ উপাধি হিচাপে ব্যৱহাৰ কৰা হৈছিল। জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাজিৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে এজন মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথম ছোৱাত সঘনাই ইঠাই সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল। সেয়েহে কণমানি জুবিনৰ ল'ৰালি কালচোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা আছিল। জুবিনৰ পিতৃয়েও কপিল বৰঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, লগতে তেওঁ আছিল এগৰাকী অভিনেত্ৰী আৰু সুগায়িকা। তথাপিও তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী, জংকী বৰঠাকুৰ আৰু পালমী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। জুবিন গাৰ্গৰ দৰে জংকী বৰঠাকুৰৰো কণ্ঠ অনন্য আছিল। দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতেই জুবিনে জংকীৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পালমী ভাৰত নাট্যম নৃত্যশিল্পী। 2002 চনৰ 4 ফেব্ৰুৱাৰীত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে জুবিন গাৰ্গে বিবাহপাশত আবদ্ধ হয়। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকসংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছিল। পিছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিবলগীয়া হৈছিল, য'ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে। তেওঁ স্নাতক শিক্ষা আধৰুৱা হৈ থাকি গ'ল। কিন্তু শিক্ষা আধৰুৱা হ'লেও জুবিনে প্ৰায় সকলো ভাষাতেই স্পষ্ট আৰু শুদ্ধকৈ কথা ক'ব পাৰিছিল। সকলো ভাষাতে সুস্পষ্টভাৱে গীত পৰিৱেশন কৰিছিল। জুবিনৰ সৃষ্টি, জুবিনৰ কামৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। জুবিন এখন বিশাল সাগৰ আছিল। সেইবাবেই জুবিনৰ মৃত্যু আজি কোনোজন অসমীয়াই মানি ল'ব পৰা নাই। এই মৃত্যু সহজ মৃত্যু নহয়, এয়া দুৰ্ঘটনা বুলি মানি ল'লেই নহ'ব। সকলো অসমীয়াই আজি প্ৰশ্ন কৰিছে, জুবিনৰ মৃত্যু সঁচাই দুৰ্ঘটনা নে জুবিনক কোনোবাই মৰিবলৈ এৰি দিছিল? কাৰ ভুলৰ বাবে জুবিনৰ মৃত্যু হ'ল? জুবিনক ছিংগাপুৰলৈ কোনে মাতি নিছিল? নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তথা আয়োজক সমিতিৰ কোনো দায়িত্ব নাছিল নেকি? উৰে নিশা গীত পৰিৱেশন কৰি ভাগৰি পৰা জুবিনক স্কুবা ডাইভিং কৰিবলৈ কিয় এৰি দিছিল? আধা ঘণ্টা সাগৰত পৰি থকাৰ পিছতো কিয় কোনো আগবাঢ়ি যোৱা নাছিল? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? মেনেজাৰ হিচাপে জুবিনৰ লগত ছাঁটোৰ দৰে লাগি থাকিব লাগিছিল। সিদ্ধাৰ্থই জুবিনক বচাব পৰাৰ সম্ভাৱনা হয়তো আছিল। মেনেজাৰ সিদ্ধাৰ্থৰ জুবিনৰ প্ৰতি কি দায়িত্ব আছিল? জুবিন গাৰ্গৰ পিছে পিছে সদায় ঘূৰি থকা কেইজনৰ কোনো দায়িত্ব নাছিল নেকি? জুবিনৰ লগত থকাসকলে দায়িত্ব পালনত কিবা হেমাহি কৰিছিল নেকি? জুবিনৰ সোঁৱে বাৱে থকাসকলে জুবিনৰ সৰলতাৰ সুযোগ লৈ কেৱল টকা ঘটে। এনে আৰু বহু প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিছে। গতিকে এই প্ৰশ্নসমূহৰ উত্তৰ যদি আপুনিও বিচাৰে তেন্তে ভিডিঅ'টো সকলোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আপুনিও নিজৰ প্ৰশ্ন কমেণ্টত উত্থাপন কৰক।